আজি মই মানুহজনক কৈছোঁ যে মানুহজনে ৰান্ধি বহুত ভাল পায়, সেইকাৰণে নতুন নতুন ৰেচিপি ট্ৰাই কৰে। আজি মই মানুহজনক কৈছোঁ মই আজি বইল চিকেন খাওঁ। কৈছে মই কিন্তু ৰান্ধিম, যোগালী তয়ে হ'ব লাগিব। সেইকাৰণে মই প্ৰথমতে মাংসখিনি ধুনীয়াকৈ ধুলোঁ, তাৰপিছত আদা জলকীয়াখিনি পেষ্ট কৰি আছোঁ। মানুহজনে 2টা বিলাহী গেছত পুৰি লৈছে, লগত জলকীয়া কেইটামানো। এয়া মাংসখিনি মেৰিনেট কৰিবৰ কাৰণে মানুহজনে পিঁয়াজ কাটি দিছে, লগত জলকীয়া দিছে, নেমু চেপি দিছে, লগত নিমখো দি দিছে। আৰু এইফালে মই আদা ৰচুনখিনি পেষ্ট বনাইছোঁ, লগত ধনিয়া পাতো দিছোঁ। মানুহজনে কৈছে এনেকৈ পেষ্ট কৰিবৰ কাৰণে। আমি পিছে এটা ইউটিউবৰ ভিডিঅ' চাই শিকিছোঁ কেনেকৈ বনাব লাগে বইল চিকেন। এয়া ট্ৰাই কৰিছোঁ প্ৰথমবাৰ আমি। এয়া চাওঁ মানুহজনে এতিয়া মেৰিনেট কৰিবৰ কাৰণে পেষ্টখিনিৰ ওপৰত ঢালি দিছে, মাংসখিনিৰ লগত ধুনীয়াকৈ মিলাই সানি লৈছে। এয়া তাৰপিছত গেছত কেৰাহী এটা পাতি এয়া মাংসখিনি ঢালি দিলে। মানুহজনে কৈছে একেবাৰে পানী দিব পৰা যায়, কিন্তু সি নিদিয়ে। অলপ সময় ফ্ৰাই কৰাৰ পিছতহে মাংসৰ পানীখিনি শুকাই যোৱাৰ পিছত পানী দিম বুলি কৈছে। পুৰি থোৱা বিলাহীকেইটা এতিয়া মই ধুনীয়াকৈ থেতালি কৰি লৈছোঁ, আৰু এইফালে মানুহজনে গেছটো অলপ হাই ফ্লেম দি ঢাকি দিছে। লগত জলকীয়াকেইটাও ধুনীয়াকৈ খুন্দি লৈছোঁ। এয়া পেষ্ট বনি গ'ল। ইয়াতকৈ বেছি মই পৰা নাই, মানুহজনক কৈছোঁ। লগত দি দিছে এই পেষ্টখিনি মাংসখিনিত। অলপ সময় ফ্ৰাই কৰাৰ পিছত মানুহজনে দিছে জালুকৰ গুড়া। বইল চিকেনৰ বোলে জালুকৰ গুড়াই মেইন ফ্লেভাৰ আহে, ধুনীয়া গোন্ধ, লগতে জ্বলা হ'বৰ কাৰণে। আৰু ইয়াত কিবা ডালচেনি আৰু লগত নাজানো কি এইটো মই পেষ্ট কৰি মাংসৰ ওপৰত দি দিলোঁ। আৰু এতিয়া মানুহজনে পানী দিছে, পানী দি বহুত সময় উতলালোঁ। পিছে মই চিকেনখিনি উতলি আছে। এইফালে মই আলু কাটি দিছোঁ, আলু দিলে চিকেনখিনি গ্ৰেভি ভাল হ'ব। সেইকাৰণে আলুখিনি দি অলপ লৰাই পিছত ঢাকি দিলোঁ, আৰু উতলিবলৈ দিছোঁ। আলুখিনিও সিদ্ধ হ'ব লগত। এয়া লাহে লাহে ফ্ৰাই হৈছে, আৰু আমাৰ হৈ গ'ল লোকেল চিকেন। এটা অফ কৰি দিছোঁ, চিকেন হৈ গ'ল। গেছটো অফ কৰি এতিয়া ধনিয়া পাত দি দিলোঁ, আৰু লগত মানুহজনৰ থালিখনো ৰেডি কৰিলোঁ। আজি বনাইছোঁ দহি দি মানুহজনে ভাল পায় ৰাইতা, লগত বইল চিকেন, চালাড আৰু ভাত দি। সেয়া পিছে মানুহজনৰ থালি এইখন আজি। বাই বাই, মোৰ ভিডিঅ'টো আজি বাই। নেক্সট আন এটি ভিডিঅ' লগ পাম, বাই।